আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মায়াৰ উদ্ভিদ। ৰচনা ৰঞ্জিত শৰ্মাৰ। পৰিৱেশন কৰিছে গুৱাহাটীৰ নাট্যদল সূৰ্যৰ শিল্পীসকলে। প্ৰযোজনা সঞ্জীৱ হাজৰিকাৰ। মায়াৰ উদ্ভিদ। শিল্পী নহয়নে? আৰে অধ্যাপক দেখোন। ইয়াত যে ক'বলৈ যোৱা কেলকাতা ফ্লাইট ধৰিম। তুমি? দিল্লীৰ ফ্লাইট। এই মাত্ৰ যোৰহাটৰ পৰা আহিলোঁ। পশ্চিমত বতৰ খুব বেয়া, ফ্লাইট চলিব যে সন্দেহজনক। যোৰহাটতে গম পাইছোঁ, তথাপিও এটা আশা। পিছে দিল্লীলৈ কিয়? এখন চেমিনাৰ আছে। তোমাৰ খবৰ কোৱা? কলিকতালৈ কিয়? নিশ্চয় এক্সিবিশ্যন? নাই নাই নাই, আজি এবছৰেই হ'ল ছবি অঁকা নাই। কিয়? নাই, দুৰ্ঘটনাটোৰ পিছত আৰু ব্ৰাছ কৰিবলৈ ইচ্ছা যোৱা নাই। হেৰা, বাতৰি কাকতত পঢ়িলোঁ বন্ধত মোৰ ভাইটো ঘৰলৈ গৈছিলে, সিও ক'লে। সি ইয়াৰে বিশ্ববিদ্যালয়ত নপঢ়ে জানো? পিছে তুমি কেলকাতালৈ কিয় যাবা নক'লা? আচলতে জাপানলৈ যাম, কলিকতা হৈ যাম। দুয়োখন দেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ কাম চলি আছে, তাৰেই জহত। বুজিছা পলা, জাপান বুলিলে মনটো কিবা গলি যায়হে। চেৰি ফুল, মেপল গছ, ৰং বিৰঙৰ পখিলা, আৰু আছে কাঞ্চন, ভূমিকম্প, গাউৰি, বেং। বোলা কেণ্টিনলৈ যাওঁ, তোমাৰ নিশ্চয় চাহ একাপত দৰকাৰ হৈছে। ব'লা। চম্পাক যদি মই প্ৰথম লগ পাওঁ ভবাই নাছিলোঁ যে এই ছোৱালীজনীক মই কেতিয়াবা বিয়া কৰাম। এজনী সাধাৰণ ছোৱালী, দেখাটো যে বিশেষ সুন্দৰ তেনে নহয়। তেওঁতো ৰাজপুতনাৰ ছোৱালী। দেউতাক নাগেশ্বৰ সিং, পৃথিৱী বিখ্যাত শিল্পী। তেওঁ আঁকা ছবি পেৰিছৰ মিউজিয়ামতো আছে। মনত পৰিছে, দিল্লীত তেওঁৰ লগত তোমাৰ এখন জইণ্ট এক্সিবিশ্যন হৈছিল নহয় জানো? তোমাৰ বেছ মনত আছে। দৰাচলতে নাগেশ্বৰ মোৰ গুৰু সদৃশ। তেওঁৰ লগত জইণ্ট এক্সিবিশ্যন কৰিব পৰাটো যিকোনো শিল্পীৰ বাবে ভাগ্যৰ কথা। চম্পাৰ লগত নিশ্চয় তেওঁৰ জৰিয়তে চিনাকি। নাগেশ্বৰৰ ঘৰ ৰাজপুতনৰ জয়শালমীৰত, তাতেই চম্পাক প্ৰথম লগ পাওঁ। অথচ ছোৱালীজনীক প্ৰথম দেখি তোমাৰ ভাল লগা নাছিল নহয়? অৱশ্যে কাকো ভাল লাগিবলৈ তেতিয়া মোৰ মুডো নাছিল। কিয়? দিল্লীত মোৰ জইণ্ট এক্সিবিশ্যনখন হৈ গৈছে মাত্ৰ। স্বাভাৱিকতে সমালোচকৰ মাজত নাগেশ্বৰক লৈ খুব হৈছে, কিন্তু সৰহভাগ সমালোচকেই মোৰ কাম সম্পৰ্কে নিষ্প্ৰিয়। এজন বিখ্যাত সমালোচকেতো কৈ দিলে মই হেনো বিষয়বস্তুৰ উপৰুৱা চাকচিক্যলৈ ব্যস্ত, গভীৰলৈ সোমাবলৈ নোৱাৰো।
সহজ অৰ্থত মোৰ আৰ্ট এটা চমক বাজি সমালোচনাটোৱে মোক খুব খুব দুখ দিছিল। সমালোচনাটো থাকিবই, সকলোৰে মত একে হ'ব নোৱাৰে। মই দুখ পোৱাৰ কাৰণ অন্য এটাও আছিল। মনে মনে মই হয়তো জানিছিলোঁ যে মোৰ বিৰুদ্ধে অনা অভিযোগটো মিছা নহয়। মানে মই হয়তো চমক দিব খোজা নাছিলোঁ, কিন্তু যিটো বিষয়বস্তু সাধাৰণ সি মোক আকৰ্ষিত কৰিব পৰা নাছিল। যিটো অসাধাৰণ তাৰ প্ৰতি মোৰ এটা মোহ আছিল। মোৰ পেইণ্টিংবোৰ চাবা, তাৰ বেছিভাগেই প্ৰকৃতিক লৈ। কিন্তু মই তোমাক যিটো সময়ৰ কথা কৈছোঁ সেই কালচোৱাত মই বাৰে বাৰে চেষ্টা কৰিছোঁ প্ৰকৃতিৰ মাজত যিটো বিৰল তাক সৃষ্টি কৰিবলৈ। প্ৰকৃতিৰ চিৰন্তন সহজবদ্ধ ৰূপটো মোৰ সেই সময়ৰ কামবোৰত নাই। আৰু কিয় এনে হয়? কিছু অপৰিপক্কতা, কিছু দম্ভ। তুমি জয়সালমীৰৰ কথা কৈ আছিলা? মোৰ মনৰ দুখ, অভিমান নাগেশ্বৰে হয়তো লক্ষ্য কৰিছিল। তেওঁ মোক ক'লে, জয়সালমীৰলৈ বোলা। পলাশ, তুমি জয়সালমীৰলৈ বোলা? এই গৰমত? জয়সালমীৰটো মৰুভূমিৰ কাষত। মৰুভূমিৰ কাষত কিয়? মৰুভূমিৰ বুকুত বুলি কোৱা। এতিয়া দিল্লীৰ এটা অভেন, জয়সালমীৰটো নিশ্চয় নৰক হৈ পৰিছে। নৰক এখনেই চাই আহা। যুধিষ্ঠিৰেতো নৰকলৈ যাবলগীয়া হৈছিল, তাৰপিছতহে স্বৰ্গ পাইছিল গৈ। তুমি কি জানি জয়সালমীৰৰ মৰুভূমিত স্বৰ্গ পাই যোৱা? কি কোৱা? চম্পা, এয়া পলাশ। নমস্কাৰ। নমস্কাৰ। কেনে লাগিছে জয়সালমীৰলৈ আহি? খুব গৰম। পলাশ, তুমি কাইলৈ ৰাতিপুৱাই মৰুভূমি চাবলৈ যাবা, সূৰ্যোদয়ৰ আগেয়ে, বুজিছা? প্ৰথম কথা হ'ল, মৰুভূমিৰ বুকুত সূৰ্যোদয় দৰ্শন এটা মূল্যৱান অভিজ্ঞতা। দ্বিতীয়তে, সূৰ্যোদয়ৰ পিছত মৰুভূমি হঠাতে ইমান তপত হৈ পৰিব যে তাত বেছি সময় থাকিব তুমি নোৱাৰিবা। আৰু শুনা, ৰাতিপুৱা ইমান সোনকালে উঠাৰ অভ্যাস মোৰ নাই। কাইলৈ তোমাক চম্পাই মৰুভূমি দেখুৱাবলৈ লৈ যাব, হ'ব?
চম্পা তুমি মোক কলৈ লৈ আনিলা আমি মৰুভূমিলৈ যোৱাৰ কথা আছিল কিন্তু এয়া যে অৰণ্য কিমানবোৰ গছ এইবোৰ পানীৰ খাল মই বুজা নাই গছবোৰ জয়সালমীৰৰ মানুহে ৰোৱা পানীৰ খালবোৰ খান্দি দিয়া হৈছে যাতে গছবোৰ জীয়াই থাকে এই পানী এই গছবোৰ বহুত কষ্টৰ ফল এই অৰণ্যখনত হেজাৰজনৰ কপালৰ ঘাম দেহৰ কষ্ট সোমাই আছে কিন্তু এখন অৰণ্য কৃত্ৰিমভাৱে সৃষ্টি কৰিবলৈ ইমান কিয় কষ্ট মৰুভূমিৰ পৰা তপত শুকান বতাহে সদায় জয়সালমীৰক গ্ৰাস কৰিবলৈ উদ্যত হৈ আছে যেতিয়া ধূলিৰ ধুমুহাই মৰুভূমিৰ সিফালৰ পৰা খেদি আহে তেতিয়া অৰণ্যখনে অহৰহ যুঁজ দি ধূলিৰ ধুমুহাকে মাটিত পকৰাই দিয়ে নহ'লে জয়সালমীৰ ইমান দিনে ধ্বংসস্তূপত পৰিণত হ'লহেঁতেন আৰু আমি ইয়াৰ পৰা গুচি যাবলগীয়া হ'লহেঁতেন কিন্তু এই খালবোৰেৰে যে পানী আহিছে এইবোৰ ক'ৰ পৰা আহে কিয় আপুনি ভাকৰা নাঙল আঁচনিৰ কথা শুনা নাই ভাকৰা নাঙল বান্ধত সাঁচি থোৱা পানীৰ পৰা এই খালবোৰে অৰণ্যৰ বাবে পানী কঢ়িয়াই আনিছে কিন্তু জয়সালমীৰত যে মানুহৰ বাবে পানীৰ অভাৱ অথচ গছৰ বাবে পানী চাওক এই গছবোৰৰ প্ৰত্যেকেই জয়সালমীৰৰ সন্তান পহৰাৰত সৈনিক মৰুভূমিৰ আক্ৰমণৰ পৰা বাৰে বাৰে ৰক্ষা কৰিছে জয়সালমীৰক মৰুভূমিয়ে বাৰে বাৰে আগুৱাই আহিব বিচাৰিছে গছবোৰে বাৰে বাৰে মৰুভূমিক ঠেলি পঠিয়াইছে গছৰ প্ৰতি এনে মৰম মই আগেয়ে ক'তো দেখা নাই অসমততো নাই কাৰণ গছৰ ইমান ত্যাগ স্বীকাৰ বা কষ্টভোগ আপুনি অন্য ঠাইত দেখা নাই অলপ পিছতে আমি মৰুভূমি পাম যিমানেই মৰুভূমিৰ কাষ চাপিম সিমানেই দেখিব কি যন্ত্ৰণাৰ মাজেৰে গছবোৰে যুঁজ দি আছে মৰুভূমিৰ তপত শুকান বায়ুৱে গছবোৰ পুৰি নিব বিচাৰিছে অথচ পানী আৰু বায়ুৰ দ্বাৰা শক্তি আহৰণ কৰি গছবোৰে থিয় দি আছে হাৰ মনা নাই মৰুভূমিৰ ধূলিয়ে গছবোৰৰ সৌন্দৰ্য ঢাকি পেলাইছে কুৎসিত আৱৰণ এটা দিছে সিহঁতক অথচ সিহঁতে সেই অপমানতো ভাঙি পৰা নাই মৰুভূমি যেন এক নিষ্ঠুৰ দুৰ্দান্ত ৰাক্ষস আৰু গছবোৰ শিশুৰ দৰে কোমল আৰু নিষ্পাপ অথচ সিহঁতে সিহঁতৰ কৰ্তব্যচ্যুত হোৱা নাই তোমালোকে গছবোৰক খুব ভাল পোৱা নহয় কিয় নাপাম জহকালি যেতিয়া সূৰ্যটো খঙত জ্বলি উঠে তপত অঙঠাৰ দৰে হৈ উঠে তেতিয়া জয়সালমীৰৰ মানুহে ঢাপলি মেলে এই অৰণ্যলৈ অৰণ্যৰ ছাঁ গছবোৰৰ পৰা নামি অহা সেমেকা বতাহ গছবোৰত ওলমি থকা দুই এটা ফুল এই সকলোবোৰে আমাক আশা দিয়ে যে যন্ত্ৰণা এদিন শেষ হ'বই খুৰুজটো এদিন শান্ত হ'বই চম্পা আমি চাগে মৰুভূমিৰ কাষ পাইছো গছবোৰলৈ চোৱাচোন একেবাৰে শুকান পাতবোৰ ধুইৰে ভৰা সন্মুখৰ সেই গছ কেইজোপামান পাৰ হ'লেই আমি মৰুভূমি দেখা পাম মই ইয়াৰ আগে মৰুভূমি দেখা নাই ঠিক আছে আজি যিমান ইচ্ছা চাই লওক অন্তত সহ্য কৰিব পৰালৈকে চাওক সেয়া মৰুভূমি আপুনি ভূগোলত পঢ়া থৰ মৰুভূমি য'ত মাথো পোৱা যায় উট খেজুৰ গছ আৰু মাইলৰ পিছত মাইল জুৰি শুকান তপত বালি কি হ'ল আপুনি মনে মনে ৰ'ল যে এই ৰং মই আগে ক'তো দেখা নাই পুৱাৰ এই কোমল পোহৰত ই যেন শৈশৱত দেখা কোনো অদ্ভুত সপোনৰ ৰং মাইলৰ পিছত মাইল জুৰি এটাই মাত্ৰ ৰং যি ৰঙৰ নাম কিতাপত নাই আমাৰ বাবে এই ৰং বিভৎস এই ৰং বিভৎস হওক সুন্দৰ হওক
ইয়াৰ কিন্তু কেইটামান টোপাল মোৰ ভিতৰতো আছে। আজি কিছুদিনৰ পৰা এই ৰঙৰ এটা অনুভূতিয়ে মোৰ মনৰ ভিতৰত উতলি আছে। মোৰ দুখ, মোৰ বিষণ্ণতাই এই ৰংটোৰে জন্ম দিছে। কি জানি জীৱন সম্পৰ্কে মোৰ বিতৃষ্ণাই মোৰ মনত মৰুভূমি এখন আঁকি পেলাইছে। চম্পা, মই হাৰি গৈছো নেকি? হাৰি যোৱাটো ইমান উজু নহয়। আহকচোন, আহক না, এই বাওঁফালৰ বাটটোৰে আহক, মই আপোনাক এটা বস্তু দেখুৱাম। এইয়া এতিয়া চাওক, সেইবোৰ দেখিছেনে? পাইপডালেৰে যে পানী ওলাই আছে, সেইবোৰ গছ পুলি। এতিয়া নিচেই সৰু, কিন্তু এটা সময়ত ডাঙৰ হ'ব, অৰণ্যখন আগবাঢ়ি যাব, মৰুভূমিখন পিছুৱাই যাব। জয়শালমেৰৰ মানুহৰ মনত সেউজীয়া ৰং অলপ বাঢ়িব আৰু মৰুভূমিৰ ৰং অলপ কমি যাব। বলা, তুমি কান্দিছা? চম্পাই মোক সেয়া প্ৰথম তুমি বুলি মাতিছিল। মোৰ চকু পানীয়ে আমাৰ মাজত দূৰত্ব কমাই দিছিল। কিন্তু চকু পানী কিয়? আমাৰ অদৃষ্টই আমাৰ অনুভূতিৰ লগত কি যে অদ্ভুত ধৰণে খেলা কৰে। দিল্লীৰ এজন সমালোচকৰ কেইটামান নিষ্ঠুৰ শব্দই মোক দুৰ্বল কৰি পেলাইছিল। অথচ জয়শালমেৰৰ অৰণ্যত মই দেখিলোঁ এখন কোটি গুণে বেছি নিষ্ঠুৰ মৰুভূমিৰ লগত কোমল গছবোৰে যুঁজ দিছে। আৰু সেই যুঁজ হতাশাৰ যুঁজ নহয়। গছবোৰে মৰুভূমিখনক হৰুৱাবলৈ চেষ্টা কৰিছে, মৰুভূমিৰ বিষণ্ণতাক সেউজ ৰঙেৰে ঢাকি দিব বিচাৰিছে। আৰু সেই কোমল গছৰ পুলিকেইটা জয়শালমেৰৰ মানুহৰ প্ৰতিখন হাতৰ মুঠিৰ দৃঢ়তাই যেন সিহঁতৰ মাজত মই দেখা পালোঁ। মই উপলব্ধি কৰিলোঁ প্ৰকৃতি আৰু মানুহ যেন বিচ্ছিন্ন নহয়। প্ৰকৃতিৰ সৎশক্তিৰ লগত হাত মিলাই মানৱাত্মাই যুগ যুগ ধৰি সংগ্ৰাম কৰিছে প্ৰকৃতিৰ অশুভ শক্তিক পৰাজিত কৰিবলৈ। এটা সচিন অনুভূতি মোৰ চেতনাক আচ্ছন্ন কৰি পেলালে। অৰণ্যখন মোৰ বাবে মাত্ৰ আৰু অৰণ্য হৈ নাথাকিল। অৰণ্যখন যেন এক মোহময়ী স্নেহময়ী নাৰী, নিজৰ দেহত সহস্ৰ আঘাত লৈও চেষ্টা কৰিছে জয়শালমেৰক নিজৰ সন্তানৰ দৰে বুকুৰ মাজত ৰাখিবলৈ, যাতে মৃত্যুৱে সেই সন্তানক অকালতে আঁতৰাই নিব নোৱাৰে। তাৰপিছত মোৰ চকু গ'ল চম্পালৈ। মোৰ ভাৱ হ'ল সেই বিশাল দেহী মহময়ী নাৰীৰেই যেন এক প্ৰতীকী ৰূপ চম্পা যেন প্ৰাচীন কালৰ কোনো বিদ্যা ধৰি মোক সম্ভেদ দিবলৈ আহিছে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ গূঢ় ৰহস্যৰ। আৰু সেই মুহূৰ্ততে মই ঠিক কৰি পেলালো, গোটেই জীৱন এই নাৰীকেই সংগিনী কৰি ৰাখিম। আৰু আনন্দৰ আৱেগত মোৰ চকু ওলাই আহিল। আমি দুখেৰে সৈতে ঘোষণা কৰিছো যে বেয়া বতৰৰ বাবে কলিকতা আৰু দিল্লীলৈ যোৱা বিমান বাতিল কৰা হৈছে। আকৌ কৈছো,
বেয়া বতৰৰ বাবে কলিকতা আৰু দিল্লীলৈ যোৱা বিমান বাতিল কৰা হৈছে। তেনেহ'লে আজি প্লেন নাযায়। বৰ বেয়া কথা হ'ল। ব'লা তেনেহ'লে আজি মোৰ তাতে থাকিবা। নালাগে দিয়া, তোমাৰ অসুবিধা হ'ব। মই হোটেলতে থাকিম। নাই নাই, মোৰ কোনো অসুবিধা নহয়। মোৰ নতুন ঘৰত মাত্ৰ কাম কৰা ল'ৰা এটা আছে। তাতে তোমাক পাই ভাই মোৰ খুব ভাল লাগিছে। চম্পাৰ মৃত্যুৰ পিছত মই একেবাৰে নিঃসংগ। ড্ৰাইভাৰ, লাহে লাহে চলাবা। গুৱাহাটীখন বহুত বেলেগ হ'লহে। আগৰ সৌন্দৰ্য আৰু নাই, প্ৰায়বিলাক পাহাৰী টপলা হ'ল। পাহাৰৰ ওপৰত থকা গছবোৰ সৰহভাগে কাটি পেলোৱা হৈছে। বহুত নতুন মানুহ আহিল গুৱাহাটীলৈ। পাহাৰবোৰৰ ওপৰত বহুত নতুন ঘৰ সাজিলে। কিন্তু ঘৰ সজাৰ কাৰণেতো ইমানবোৰ গছ কটাৰ প্ৰয়োজন নাই। আচলতে গুৱাহাটীত গছৰ চোৰাং ব্যৱসায় চলিছে। পাহাৰবোৰৰ কাষে কাষে বহুতো কাঠকল গঢ়ি উঠিছে। সহজ লাভৰ আশাত বহুতো কাঠকলৰ মালিকে বেআইনীভাৱে কটাই গছবোৰ কম দামতে কিনি লয়। গছবোৰ কাটে কোনে? পাহাৰবোৰৰ ওপৰত থকা সৰহভাগ মাটি চৰকাৰী মাটি। মাটিৰ দালালবোৰে সেই মাটি দখল কৰি দখলী স্বত্ব অইন মানুহক বিক্ৰী কৰে। দখলী স্বত্ব বিক্ৰী কৰাৰ লগতে আন এটা স্বত্বও থাকে। সেই মাটিৰ ওপৰত থকা গছবোৰ কাটি দালালজনক দিবই লাগিব, আৰু তাৰপিছত সেই গছবোৰ গৈ কাঠকল পাই গ'ল। কিমান ধৰণৰ যে ব্যৱসায় থাকে। মানুহৰ লোভে মানুহক অন্ধ কৰি পেলায়। নহ'লে আজি গুৱাহাটীৰ পাহাৰবোৰৰ এক কুৎসিত ৰূপ তুমি দেখা নাপালাহেঁতেন। আৰু তুমি লক্ষ্য কৰিছানে, গুৱাহাটীৰ গৰমটো আগতকৈ বাঢ়িছে। এৰা, মই তোমাক এয়াৰপৰ্টতে ক'ম বুলি ভাবিছিলোঁ। তাৰ মূলতে এই গছৰ সংখ্যা কমি গৈছে। গছে কাৰ্বন ডাই অক্সাইড নিজৰ গালৈ টানি লয়। গছ কমি যোৱাত কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে, আৰু কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱা মানেতো তোমাৰ গৰম বাঢ়ি যোৱা। আচ্ছা পলা, তোমাৰ ঘৰলৈ আৰু কিমান দূৰ? আৰু 8 কিলোমিটাৰমান আছে জু ৰোডত। এইটোতো তোমাৰ নতুন ঘৰ নহয় জানো? পুৰণা ঘৰটো দুৰ্ঘটনাত ভাঙিল, গতিকে এতিয়া নতুন ঘৰ। ঠাইডোখৰ ভালনে? এনে ভাল, কিন্তু বৰষুণ যাক আহিলেই অঞ্চলটো পানীৰ তললৈ যায়। আঁঠুলৈকে কাপোৰ কচাই অহা যোৱা কৰিব লাগে। বহুতেতো ভেল ব্যৱহাৰ কৰে। ভেল? গুৱাহাটী চহৰত আগেইতো এনে নাছিল। বিপদটো মূলতঃ গছবোৰ কাটি পেলোৱাৰ পৰাই হৈছে। আগে বৰষুণ দিলে বৰষুণৰ পানীৰ একাংশ গছৰ শিপাই টানি ৰাখিছিল, আন এটা অংশ গছৰ ডাল পাতত বাধা পাই ৰৈ গৈছিল। এতিয়া বৰষুণ হ'লে পানীখিনি হোৱাই সমতললৈ নামি আহে, লগতে বোকা মাটিবোৰ লৈ আহে, নৰ্দমা ৰাস্তা চব পুতি পেলায়। গতিকে বৰষুণ মানে গুৱাহাটীৰ এটা ডাঙৰ অংশত বানপানী। গুৱাহাটীত আকৌ ইমান মটৰবোট ক'ত পাবা, গতিকে ভেলেই গতি। তুমি অলপ ওখ ঠাইত ঘৰ কৰিলে ভাল আছিল নেকি? পুৰণা ঘৰটো ওখ ঠাইতেই কৰিছিলোঁ, শৰণীয়া পাহাৰৰ ওপৰত। ঠিক পাহাৰৰ টিঙত নহয়, কিছু নামনিৰ ফালে। বানপানী নাই, অথচ মোৰ ছবিৰ কাম কৰিবলৈ খুব ভাল ঠাই। গুৱাহাটীৰ বুকুত থকা শেষ সেউজীয়াখিনি তাৰ পৰা সুন্দৰকৈ দেখা যায়। চম্পাই ঘৰটো পচন্দ কৰিছিল নে? খুব। জানা, আমি ইয়াত ঘৰ বান্ধি খুব ভাল কাম কৰিলো। জুৰোডৰ ভাড়া ঘৰটোত বছৰৰ আধাখিনি পানীৰ তলত থাকোঁতেই গ'ল। আৰু পানীৰ লগত যে কত কিবোৰ ঘৰ সোমাইহি, কি দুৰ্গন্ধ। লাহে লাহে আমাৰ কিছুমান অসুবিধা হ'ব। কেনে অসুবিধা? পানীৰ নাটনি হ'ব পাৰে। কিয়? টিউবৱেলটোতো আছেই। তুমি লক্ষ্য কৰিছা নাই, পাহাৰৰ ওপৰত গছবোৰ কাটি আছে। কি হ'ল পিছে? গছৰ শিপাই পানী ওপৰলৈ টানে, গতিকে গছ থাকিলে পানীৰ লেভেল মাটিৰ তলত সহজে পোৱা যায়। কিন্তু গছবোৰ কমি গ'লে পানীৰ লেভেল নামি যাব, আৰু তেতিয়া টিউবৱেলে কাম নিদিবও পাৰে। কিয়? পানী ভাৰী মানুহ এজন ঠিক কৰি ল'লেই হ'ল। বিপদ আৰু আছে। তুমি সদায় বিপদেই দেখা পোৱা। নহয় চম্পা, নহয়। গছবোৰ নোহোৱা হোৱাত পাহাৰৰ মাটিবোৰ ঢিলা হৈ গৈছে। গছৰ শিপাইহে মাটিবোৰ টানকৈ বান্ধি ৰাখে।
কি হ'ল পিছে? মাটিবোৰ খহিবলৈ ধৰিছে। দেখিছো। মাটিবোৰে পাহাৰৰ শিলবোৰ ধৰি থাকে। তুমি কি ক'ব খুজিছা? পাহাৰৰ ডাঙৰ ডাঙৰ শিলবোৰ পাহাৰৰ গাৰ পৰা বেছিকৈ ওলাই পৰা নাইনে? এটা সময়ত শিলবোৰ খহিব পাৰে। কি কৈছা? ভয় লগা কথা দেখোন। আমাৰ ঘৰৰ ওপৰফালে দেখিছানে সেই প্ৰকাণ্ড শিলটো? তাৰ বহলেই চাগে 100 ফুটমান হ'ব। আজি ৰাতিপুৱা ফুৰিব যাওঁতে মোৰ ধাৰণা হ'ল শিলটো যেন আগতকৈ অলপ হাউলি পৰিছে। তেনেহ'লে এতিয়া কি কৰিবা? চাওঁ কি কৰিব পাৰোঁ। ইমান আনন্দৰ মাজতো মোৰ মনটো চেপাই আছিল। বেলেগ ঠাইত ঘৰ লোৱাৰ কথাও ভাবিছিলোঁ, কিন্তু দেৰি হৈ গ'ল। কিয় গছবোৰ কটা বন্ধ কৰিবলৈ কোনো চেষ্টা নচলালা? কৰিছিলোঁ। এটা সময়ত বুজি পালোঁ যে কাঠকলৰ মালিকবোৰে চোৰাংকৈ কাঠ কিনা বাদ নিদিলে বিপদ আঁতৰ নহয়। এদিন মই পাহাৰৰ সিটো দাঁতিত থকা কাঠকলৰ মেনেজাৰজনক লগ ধৰিলোঁ। নাই কি যে কয়। নহয় মেনেজাৰ বাবু, বিপদ অতি সোনকালে আহিব যদিহে আপোনালোকে বেআইনীভাৱে কটা গছ কিনাটো বন্ধ নকৰে। আমাৰ মিলে কেতিয়াও অন্যায় কাম নকৰে। আমাৰ মিলৰ চব কাঠ চিধা ৰাস্তাৰে আহে। অন্য মিলৰ কথা অৱশ্যে মই ক'ব নোৱাৰো। যদি আপোনাৰ মিললৈ শৰণীয়া পাহাৰৰ গছবোৰ নাহে তেনেহ'লে যায় ক'লৈ? পাহাৰখনলৈ চাওক। 6 মাহ আগতে তাত যিমান গছ আছিল এতিয়া আছেনে? সেইবোৰ গছ মানুহে খৰি খাইছে। আপুনিতো নেজানে গুৱাহাটীৰ হেজাৰ হেজাৰ মানুহে খৰিবোৰ ক'ৰ পৰা পায়। পাহাৰখনৰ বহুত গছ যে খৰি হৈ বিক্ৰী হয় মই জানো, কিন্তু কিছুমান গছ আপোনাৰ মিললৈ আহে। কি যে কয়। চাওক, এই কি যে কয় বুলি থাকিলে নহয়। আপুনি পাহাৰৰ গছ কটাটো বন্ধ কৰিব লাগিব, নহ'লে মই আপোনাৰ বিৰুদ্ধে অভিযোগ আনিম। কি যে কয় আপুনি। চাওক, আমাৰ পুলিচৰ বহুত কাম, সময়টোও বেয়া। তাৰ মাজতে যিখিনি পাৰোঁ কৰিম। কিন্তু এতিয়ালৈ মই 4বাৰ আহিলোঁ আপোনাৰ ওচৰত, কিন্তু গছ কটা বন্ধ হোৱা নাই। আমি চেষ্টা চলাই আছোঁ। যোৱা শুকুৰবাৰে আমাৰ কনিষ্টবল গৈ 2ডাল কটা গছ পালে। যাৰ মাটিত গছকেইডাল পালে তেওঁক থানালৈ লৈ অনা হ'ল, কিন্তু তেওঁ কয় গছ কোনে কাটিছে তেওঁ নাজানে। কিন্তু বাকীবোৰ গছ? চাওক, পাহাৰখনত থকা প্ৰায়বোৰ মানুহেই বেদখলকাৰী, চৰকাৰী মাটিত আছে, আৰ্থিক অৱস্থাও ভাল নহয়। গতিকে নিজৰ খৰিখিনিৰ বাবে গছ কাটে। কেতিয়াবা খৰি কাটি নি বজাৰত বিক্ৰীও কৰে, কিন্তু সেইটো কাম বাধা দিবলৈ বহুতো পহৰাৰ আৱশ্যক। সিমানখিনি কনিষ্টবল আমাৰ হাতত নাই। এখন পাহাৰ পহৰা দিয়াটো সহজ কথা নহয়। আপুনি নিশ্চয় মোৰ কথাবোৰ বুজিব পাৰিছে। আপুনি এই বিষয়ে ইণ্টাৰেষ্ট লৈছে, আমি ভাল পাইছোঁ। আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম। কিন্তু চাওক, এইবোৰৰ বাবে মূল কথা হ'ল ৰাইজৰ সচেতনতা। সেইটো নাথাকিলে গছ কটা বন্ধ কৰাটো সহজ নহয়। বন বিভাগে অন্ততঃ কাঠৰ কলটোক বন্ধ কৰি দিব পাৰে। আমি এই বিষয়ে ওপৰ মহলাক জনাইছোঁ, বুজিছে। কিন্তু অদ্ভুত কথা, এই কাঠকলৰ ফাইলটো খুব লাহে লাহে টেবুল বাগৰে। অৱশ্যে ফাইলটো মন্ত্ৰীৰ ওচৰ পালেহে আপোনাক চাগে ভাল খবৰ এটা দিব পাৰিম। তেতিয়ালৈ দেৰি হৈ যাব নেকি? চাওক, মই মাথো এজন চৰকাৰী বিষয়া। ওপৰ মহলৰ কথাৰ ওপৰত মোৰ কোনো হাত নাই, বুজিছে।
শিলটো আঁতৰাবৰ এটা উপায় আছে। শিলটো অলপ অলপকৈ ভাঙি দিব লাগিব। ডিনামাইট আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। ওচৰে পাজৰে বহুত মানুহ আছে, ঘৰ দুৱাৰো আছে। তাকেই কৰক, শিলটো কিবাকৈ ভাঙি পেলাওক। কিন্তু শিলটো আমাৰ PWDৰ নহয়, বন বিভাগৰহে। গতিকে বন বিভাগলৈ লিখিব লাগিব, তেওঁলোকৰ সন্মতি ল'ব লাগিব। তেনেহ'লে বন বিভাগৰ চিঠিখন মোৰ হাততে দিয়ক, তেতিয়া অনুমতিটো সোনকালে পোৱা যাব। আপুনি কথাটো বৰ সহজকৈ লৈছে। ইমান সহজ নহয়। চিঠিখন অন্ততঃ 3জনমান অফিচাৰৰ হাত বাগৰিব লাগিব। কিন্তু বহুত পলম হৈ যাব। উপায় নাই বুজিছেনে। মেহৰ ডাঙৰীয়া, এই চহৰৰ মানুহৰ জীৱন ৰক্ষা কৰাটো আপোনাৰ কৰ্তব্যৰ ভিতৰত। গতিকে শিলটো তাৰ পৰা আঁতৰাব লাগিব, নহ'লে যিকোনো মুহূৰ্তত বিপদ ঘটিব পাৰে। আৰু গছবোৰ কটাত বাধা দিয়াটো আপোনাৰ অধিকাৰ আছে। গছবোৰে চহৰখনৰ সৌন্দৰ্য বৰ্ধন কৰিছে। মই এইবিলাক একোৱেই নকৰোঁ। আপুনি মিউনিচিপালিটিৰ অফিচাৰসকলক লগ ধৰকচোন। চাওক সম্পাদক ডাঙৰীয়া, আন সকলোতে চেষ্টা কৰি বিফল হৈহে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যদি সম্ভাৱ্য বিপদটোৰ কথা আঙুলিয়াই নিদিয়ে, আন কোনে দিব? শিল এটা খহি পৰিব, তাতে কেতিয়া খহি পৰে ঠিক নাই না, সেইটো এটা বাতৰি হ'ব নোৱাৰে। তেনেহ'লে মই কি কৰিম আপুনিয়ে কওক। আপুনি কিছুদিনৰ কাৰণে ঘৰটো এৰি আহক, অন্ততঃ শিলটো যেতিয়ালৈকে খহি নপৰে। আৰু কাঠৰ মিলটো বন্ধ কৰা সম্পৰ্কে আপুনি কোনটো মিলৰ কথা কৈছে? সত্যেন শইকীয়াৰ মিলটো। আপুনি আমাৰ বাতৰি কাকতখনৰ শেষ পৃষ্ঠাটো ভালদৰে চাব। শইকীয়া আমাৰ কাকতৰ 4জন মালিকৰ এজন। এতিয়া আহক, মোৰ বহুত কাম। আজি ডক্টৰ দত্তৰ ওচৰলৈ গৈছিলোঁ। কিয়? মোৰ গাটো ভাল নহয়। মোক নক'লে কেলে? মই লগত যাব পাৰিলেহেঁতেন। মানে ঠিক তেনে বেয়া নহয়। তেনে বেয়া নহয় মানে হয় আৰু তেনেকুৱা। কি হয় তেনেকুৱা? বমি ভাৱ হয়, মূৰ ঘূৰাই। বিয়াৰ পিছত হয় এইবোৰ আৰু। শুনা চম্পা, এতিয়াৰ পৰা তোমাৰ গধুৰ বস্তু ঢঙা ভাত, পাহাৰ বগোৱা ভাত, বেছি চিন্তা কৰা ভাত, একেবাৰে চিন্তা নকৰা ভাত, বেছিকৈ খোৱাটো ভাত, একেবাৰে নোখোৱাটো ভাত, আৰু তোমাৰ এই কলিকতা, এই দিল্লী ঘূৰি ফুৰাটো বাদ, বুজিলা? মোৰ গা ভাল নোহোৱালৈকে গুৱাহাটী এৰিব নোৱাৰা। ইমানকৈ কি চিন্তা কৰি আছা? তুমি মনটো মাৰি আছা যে? মোৰ চিন্তা হৈছে চম্পা। কিহৰ চিন্তা? পাহাৰত গছ কটা বন্ধ হোৱা নাই। তুমিতো যথেষ্ট চেষ্টা কৰিছা, বন্ধ নহ'লেতো উপায় নাই। মই ক্ষমতাত থকা বহুতো জনৰ ওচৰলৈ গৈছো, লাভ হোৱা নাই। ঠিক আছে, এতিয়া আৰু চিন্তা কৰিব নালাগে। হা, আহা শুই থাকাহি। আহা চম্পা, শিলটো আগতকৈ বহুত বেছি হাউলিছে। তাৰ তলৰ ফালৰ মাটিৰ বহুত অংশ খহি পৰিছে। মোৰ সঁচাকৈ চিন্তা হৈছে, যদি শিলটো খহি পৰি ঘৰটো মহতিয়াই লৈ যায়। তেনেহ'লে বোলা বেলেগ ঠাইত ঘৰ ভাড়া কৰি থাকো, দেৰি কৰাটো ঠিক নহ'ব। কিন্তু দেৰি হৈ গ'ল। গুৱাহাটীত মোৰ এক্সিবিশ্যন এখন পতাৰ যোজা চলিছিল। তাৰ বাবে মই খুব ব্যস্ত আছিলোঁ। টকাৰ দৰকাৰ হৈছিল, কেইখনমান পেইণ্টিঙৰ গ্ৰাহকৰ সন্ধানত আছিল। কিন্তু অদৃষ্টই মোৰ ব্যস্ততাক গ্ৰাহ্য নকৰিলে। এক্সিবিশ্যনৰ দ্বিতীয় দিনা সন্ধিয়া হোৱাৰ আগেয়ে মই চম্পাক ঘৰলৈ পঠিয়াই দিলোঁ। এক্সিবিশ্যন সন্ধিয়া 8 বজালৈ মুকলি আছিল। প্ৰায় 7:30 বজাত
ধুমুহা এজাক ববলৈ ল'লে। অলপ পিছত বিজুলী ঢেৰেকনি, তাৰপিছত ধাৰাসাৰ বৰষুণ। মোৰ এজনী ছাত্ৰী বকুলে আহি খবৰ দিলে যে চম্পাই ফোন কৰিছে। মই পলাশে কৈছো। কোৱা। পলাশ, মোৰ খুব ভয় লাগিছে। কি হৈছে? ইমান ধুমুহা বলিছে জানা। এইমাত্ৰ পূবফালৰ কৃষ্ণচূড়াজোপাৰ ডাল এটা ভাঙি পৰিল। আমাৰ দমকলটোৰ ওপৰতে পৰিছে। তুমি বাহিৰলৈ কেলে গৈছিলা? বাহিৰলৈ নাই যোৱা, খিৰিকী ফাঁকেই দেখিছিলো। ঠিক আছে ঠিক আছে, মই ধুমুহা কমিলে ঘৰলৈ যাম। মাত্ৰ 5 মিনিট সময় লাগিব। ড্ৰাইভাৰে গাড়ীখন থৈ গৈছে। পলাশ, কিন্তু মোৰ যে বৰ ভয় লাগিছে। চোৱা, উপায়টো নাই, ধৈৰ্য ধৰাচোন। তুমি সাহসী ছোৱালী। মোৰ আচলতে ওপৰৰ শিলটোলৈ ভয় লাগি আছে। বিজুলী পোহৰত দেখিলো শিলটো যেন অলপ কঁপিছেও। সেইবোৰ তোমাৰ মনৰ ভাৱ, শিলটো কঁপিব পাৰে নাই। আচলতে তোমাৰ হেল্ল' হেল্ল' চম্পা, চম্পা। কিহৰ শব্দ আছিল সেইটো? ঠিক সেই সময়তে শিলটো খহি পৰিল। 10 মিনিট পিছত মই যেতিয়া পালোঁ, তেতিয়া মোৰ সকলো শেষ হৈ গৈছে। মোৰ ঘৰ, মোৰ গৰ্ভৱতী পত্নী, মোৰ সমস্ত পেইণ্টিং একোৱেই মোৰ বাবে ৰৈ থকা নাই। কাঞ্চন, সেয়া মোৰ নতুন ঘৰ। এতিয়া কি কৰিম বুলি ভাবিছা? ছবি যে আঁকিম সেই আশা নকৰোঁ। ভিতৰৰ উহটো যেন শুকাই গৈছে। হয়তো কিতাপৰ বেটুপাত আঁকিম, অলপ বছৰৰ শিক্ষকতা কৰিম। তোমাৰ পুৰণি ঘৰটো ক'ত আছিল? ইয়াৰ পৰাই চাব পাৰিবা। চাওঁ, আহাচোন আহাচোন। এই খিৰিকীখনৰ কাষলৈ আহা। এইখিনিতে থোৱা। এতিয়া মোৰ হাতৰ পোনে পোনে চোৱা। মন্দিৰটো দেখিছেনে? সেইটো মন্দিৰৰ কলচী। এতিয়া তুমি মন্দিৰৰ বাওঁহাতেদি উঠি যোৱা ৰাস্তাটোলৈ চোৱা। অলপ দূৰ গৈয়ে সোঁফাললৈ ৰাস্তাটো ঘূৰিছে, দেখিছা না? দেখিছো। এতিয়া ভালদৰে চোৱা কেঁকুৰিটোলৈ। তাত ভগা ঘৰ এটাৰ চিনটো এতিয়াও মনিব পাৰিবা। বুজিছো, সেই লোহা কেইডালমান ওপৰলৈ মুখ কৰি আছে। সেইটোৱে মোৰ পুৰণি ঘৰ। কিন্তু শিলটো ক'ত? শিলটো ইয়াৰ পৰা দেখা নোপোৱা, গছ কেইডালে আঁৰ কৰি থৈছে। ব'লা শিলটো চাওঁ। কিয়? তাতকৈ কি পাবাগৈ? এনেই চাবৰ ইচ্ছা গৈছে। মোৰ যাবলৈ ভাল নালাগে কাঞ্চন। ব'লাচোন, মোৰ চাবলৈ খুব ইচ্ছা গৈছে। ব'লা। সেইটোৱেই সেই শিলটো বুঢ়া। এটা শিল যে কিমান নিষ্ঠুৰ হ'ব পাৰে। ঠিকেই কৈছা, এই মোক একেবাৰে শেষ কৰি থৈ গৈছে। পলাশ, মোৰ কেনে লাগিছে জানা? শিলটোৰ তলত কিবা এটা যেন এতিয়াও চেপা খাই আছে। বুজা নাই। মই ঠিক নাম ধৰি ক'ব নোৱাৰিম। হয়তো এটা সপোন। মোৰ আৰু চম্পাৰ সপোন। আৰু সপোনটোৱে যেন শিলৰ চেপাত কষ্ট পাই চিঞৰি আছে। কাঞ্চন, তুমি মোৰ কথা শুনি কষ্ট পাইছা। বোলে অলপ ওপৰলৈ যাওঁ। মোৰ ভগা ঘৰটো চাই আহিবা।
এইখিনিতে আমাৰ বেডৰুমটো আছিল বেডৰুমটোৰ পৰা ওলাই পশ্চিমলৈ মুখ কৰি এটা বেলকনি আছিল তাতে বহি মই ছবি আঁকিছিলোঁ সেইডাল কৃষ্ণচূড়া বাগৰি থকা নাইনে সেই ধুমুহাৰ ৰাতিয়ে সেইডাল বাগৰি পৰিছিল সম্ভৱ শিলটোৰ এটা অংশই কৃষ্ণচূড়াজোপা চুই গৈছিল কৃষ্ণচূড়াজোপা পচিবলৈ ধৰিছে ই এটা সময়ত মাটিৰ লগত মিহলি হৈ যাব চম্পাৰ দেহ যেনেদৰে মাটি হৈ গৈছে সঁচাকৈ যি গুচি যায় সেই উভতি নাহে অন্ততঃ একে ৰূপত চোৱাচোন এই ভগা বেৰখনৰ পিছফালে কি পালা এটা গছৰ পুলি কিহৰ পুলি চোৱাচোন এইজোপাচোন কৃষ্ণচূড়া এইডাল জীয়াই থাকিব পাৰিবনে কেনেকৈ কম জীৱন সদায় অনিশ্চিত কলিকতাৰ পৰা অহা IC230 এইমাত্ৰ বিমানবন্দৰত অৱতৰণ কৰিছে গতিকে কলিকতালৈ যাবলগীয়া IC229ৰ যাত্ৰীসকলক সিকিউৰিটি লাউঞ্জলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে মই তেনেহ'লে আহোঁ কাঞ্চন যোৱা মোৰ শুভেচ্ছা থাকিল তোমাৰ ফ্লাইটলৈ কিছু সময় আছে এইখন কাৰ্ড লোৱা দিয়া মোৰ এড্ৰেছটো আছে মই এসপ্তাহৰ ভিতৰত যোৰহাটলৈ উভতি আহিম তুমি কিন্তু জাপানৰ পৰা মোলৈ চিঠি দিবা জানাইতো জাপান সম্পৰ্কে মোৰ এটা দুৰ্বলতা আছে চেৰি ফুল মেপল গছ ৰং বিৰঙৰ পখিলা আৰু ভূমিকম্প কাউৰী বেং মৰমৰ কাঞ্চন মৰম লোবা প্ৰতিশ্ৰুতি ৰক্ষা কৰি তোমালৈ চিঠি লিখিছোঁ মই এতিয়া টকিঅ'ৰ হোটেল ফুজিৰ 4 মহলাৰ খিৰিকীৰ কাষত মোৰ সন্মুখত এখন শিশুৰ উদ্যান তাত গোলাপী ৰঙৰ চেৰি ফুলৰ পোহাৰ তুমি ভাল পোৱা চেৰি ফুল কাঞ্চন যোৱা নিশা মই এটা অদ্ভুত সপোন দেখিলোঁ শৰণীয়া পাহাৰত গছবোৰ আকৌ গজি উঠিছে শ শ গছ কৃষ্ণচূড়া সোণাৰু পলাশ আৰু কটকী শৰণীয়া পাহাৰত ৰঙৰ পয়ভৰ ৰিব ৰিব বতাহৰ কোমল পৰশ চম্পা উলিয়াই আছে মই আৰু চম্পাই গছ এজোপাৰ তলত বহি এখন মৰুভূমিলৈ চাই আছো সূৰ্য তেতিয়াও উঠা নাই কাঞ্চন তুমি শুনি সুখী হ'বা মই আজি এখন নতুন অইল পেইণ্টিং আৰম্ভ কৰিছোঁ পেইণ্টিংখনত মৰুভূমিৰ বুকুত এজনী লাস্যময়ী নাৰী আলসুৱা ভংগীত হাতত ভেজা দি দীঘল হৈ পৰি আছে প্ৰেমিকৰ অপেক্ষাত দুই চকু স্বপ্নাবিষ্ট নাৰীগৰাকীৰ দেহ যেন এখন সেউজীয়া পাহাৰখনৰ গাত কৃষ্ণচূড়াৰ ৰঙৰ পয়ভৰ মই জানো কাঞ্চন মই জানো মই আৰু বহুত ছবি আঁকিব লাগিব বহুত ছবি এটি তোমাৰ পলাশ মায়াৰ উদ্ভিদ নাটখনি শুনিলে পৰিৱেশন কৰিলে গুৱাহাটীৰ নাট্যদল সূৰ্যৰ শিল্পীসকলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পলাশ তপন দাস কাঞ্চন বিদ্যুৎ চক্ৰৱৰ্তী নাগেশ্বৰ নীলু চক্ৰৱৰ্তী আৰু চম্পা শান্তনা বৰদলৈ অন্যান্য চৰিত্ৰত তিলক দাস জোৱান দত্ত দিগন্ত মজুমদাৰ উৎপল বৰা সঞ্জীৱ হাজৰিকা আৰু শাশ্বতী গোস্বামী নাটখনিৰ ৰচনা ৰঞ্জিত শৰ্মাৰ আৰু প্ৰযোজনা
সঞ্জীৱ হাজৰিকাৰ।